নমস্কাৰ, মই ডক্টৰ হীৰেণ গগৈ, IVF স্পেচিয়েলিষ্ট, ডিব্ৰুগড় আদিত্য হস্পিটেল। মই মোৰ জীৱনৰ 12 বছৰৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক আজি কিছুমান কথা ক'বলৈ ওলাইছোঁ। এহাল দম্পতীয়ে বিয়াৰ পিছত তেওঁলোকে বন্ধ্যাত্ব সমস্যাৰ বাবে কেতিয়া ডক্টৰৰ ওচৰত কাষ চাপিব লাগে। যিহেতু মই এইখিনি কথা কোনো থিয়ৰিৰ পৰা কোৱা নাই, মই নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, গতিকে এইখিনি কথা আপোনালোকে বেলেগৰ লগত অমিল পাব পাৰে, কিন্তু এইখিনি কথা মই যিমানখিনি মোৰ এজ এ গাইনকলজিষ্ট হিচাপে মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিছোঁ। প্ৰথম কথা হ'ল, বিয়া হোৱাৰ 1 বছৰ পিছলৈ 1 বছৰ যদি একেলগে থকাৰ পিছতো যদি প্ৰেগনেঞ্চি হোৱা নাই, তেনেহ'লে তেওঁলোকে সোনকালেই এজন বন্ধ্যাত্ব সমস্যাৰ বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। তেওঁলোকে কেনেদৰে আগবাঢ়িব, কি কি টেষ্ট কৰিব লাগিব আৰু কেনেধৰণে তেওঁলোকে মেডিচিন খাব লাগিব, সেইখিনি কথা নিশ্চয় জনাৰ প্ৰয়োজন আছে। ইয়াৰ পিছতে যদি তেওঁৰ পতি বা পত্নী যদি দূৰত থাকে, মানে আঁতৰি আঁতৰি থাকে দুয়োগৰাকী, তেনেহ'লে তেওঁলোকে নিশ্চয় তেওঁৰ পৰামৰ্শ ল'ব পাৰে, কেনেধৰণে আগবাঢ়িব, নেচাৰেলি প্ৰাকৃতিকভাৱে ট্ৰাই কৰিব নে কৃত্ৰিমভাৱে ট্ৰাই কৰিব নে টেষ্টিভ বেবী কৰিব, এইটো তেওঁলোকে এটা পৰামৰ্শ লোৱা অতিকে জৰুৰী। ইয়াৰ পিছতে যদিহে পুৰুষজনৰ যদি কিছুমান সমস্যা থাকে, যেনে লেক অফ ইজাকুলেশ্যন, মানে ইজাকুলেট নহয়, বা লছ অফ লিবিডো বা আসক্তিটো কমি যায়, বা ইৰেকটাইল ডিছফাংচন, এইখিনি থাকিলে অতি সোনকালে এজন বন্ধ্যাত্ব সমস্যাৰ বিশেষজ্ঞৰ ওচৰত কাষ চাপিব লাগে। ইয়াৰ পিছতেই যদিহে মহিলাগৰাকী 35 বছৰ ওপৰ হৈ গৈছে, তেনেহ'লে বিয়াৰ পিছতেই লগে লগেই তেওঁ ডক্টৰ বা এজন বিশেষজ্ঞৰ ওচৰত কাষ চপাটো অতিকে জৰুৰী। ইয়াৰ পিছতেই মহিলাগৰাকী যদি শাৰীৰিক সম্পৰ্ক কৰাৰ সময়ত যদি তলপেটত বিষ হয়, তেনেহ'লে অতি সোনকালে এজন বিশেষজ্ঞৰ ওচৰত যাব লাগিব আৰু তেওঁৰ নিশ্চয় এটা আল্ট্ৰাচাউণ্ড কৰাৰ প্ৰয়োজন আছে। এইখিনি কথাই সৰু সুৰাকৈ তেওঁলোকে মন দিলেই হ'ব, বহুত বেছি জনাৰো দৰকাৰ নাই। আপোনালোকৰ কিছুমান সমস্যা যদি এনেকুৱা ধৰণৰ আছে, মোক নিশ্চয় যোগাযোগ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735। মই ডিব্ৰুগড়ত থাকোঁ, আৰু আপোনালোকে যদি কিবা আহিবলৈ অসুবিধা হয়, মোৰ হোৱাটছএপ নাম্বাৰত মেছেজ কৰিব পাৰে। নিশ্চয় আপোনালোকক মই সহায় কৰিম। ধন্যবাদ।